যদি তোমাৰ এইচএছৰ ৰিজাল্ট ভবামতে হোৱা নাই আৰু কোনোবা এখন ছাবজেক্টত ভবামতে নম্বৰ পোৱা নাই তেতিয়াহ'লে তোমালোকে সঠিক ভিডিঅ'টোত ক্লিক কৰিছা। এই ভিডিঅ'টোত মই তোমালোকক ৰিচেকিঙৰ বিষয়ে A to Z সকলোখিনি ডিটেইলছ প্ৰভাইড কৰাম। ৰিচেকিং কি হয়, ৰিচেকিং কৰিলে নম্বৰ বাঢ়েনে, ৰিচেকিং কেনেকৈ কৰিব লাগে, ৰিচেকিং কৰিলে ৰিজাল্ট ক'ত পাবা, মাৰ্কশ্বিটৰ বিষয়ে ক'ম, লগতে মোৰ পাৰ্চনেল ৰিজাল্টৰ কথাও তোমালোকৰ লগত শ্বেয়াৰ কৰিম। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞান ফৰ এক্সাম। যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি মেইন টপিকৰ আগবাঢ়ো। ৰিচেকিঙৰ কাৰণে এপ্লাই কৰাৰ আগতে প্ৰথমতে জানি লোৱা ৰিচেকিঙত কি বস্তু ইনক্লুড কৰা হয়, ইয়াৰ ফিচাৰ্ছ কেইটা কি। পোনপ্ৰথমে তোমালোকে চোৱা ক্লিয়াৰলি লিখা থাকে যে কেণ্ডিডেটছ shall note that the rechecking of the answer script shall not mean re-evaluation of the answer scripts। মানে ৰিচেকিঙৰ কাৰণে যিকেইজন ষ্টুডেণ্টে এপ্লাই কৰিব তেওঁলোকৰ যিখন উত্তৰ বহী আছে সেই উত্তৰ বহীখন এতিয়া আৰু এজন বেলেগ টিচাৰৰ দ্বাৰা চেক কৰা নহয়, মানে নতুনকৈ সেই উত্তৰ বহীখন চোৱা নহয়। তেওঁলোকে কৰিব কি, ৰিটোটেলিং অফ মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ। ছাপ'জ তোমালোকক কি হৈছে প্ৰশ্ন আছিল, সেই 10টা প্ৰশ্নত কোনোবাত 2 নম্বৰ আছিল, কোনোবাত 3 নম্বৰ আছিল, কোনোবাত 4 নম্বৰ আছিল। তেওঁলোকে কৰিব কি, সেই নম্বৰখিনি বৰ্তমান যোগ কৰিব। অ'কে, তোমালোকে ছাপ'জ 50 নম্বৰ পাইছা, 50 নম্বৰ পোৱাৰ পিছত কি হ'ব, এতিয়া তেওঁলোকে চাব ক'ৰবাত কিবা ৰৈ গৈছিল নেকি, ক'ৰবাত যোগ কৰোঁতে কিবা মিষ্টেক হ'ল নেকি, টোটেল কৰোঁতে কিবা মিষ্টেক হৈছে নেকি, তেওঁলোকে সেইখিনি বস্তু চাই ল'ব। প্ৰেক্টিকেল মাৰ্কছ উইচ হেভ বিন লেফ্ট আউট আনএভেলেটেড। অ'কে, কেতিয়াবা কি হয়, প্ৰেক্টিকেল মাৰ্কছ যিখিনি থাকে সেইখিনি কেতিয়াবা বাই মিষ্টেক কি হয়, এভলিউশ্যন বা মূল্যায়ন কৰিবলৈ পাহৰি যায়, তো এনেকুৱা হ'ব পাৰে। এণ্ড কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ। কেতিয়াবা কি হয়, তোমালোকে চাবা ডাটা এণ্ট্ৰি মিষ্টেক হ'ব পাৰে। ডাটা এণ্ট্ৰি মতলব যিজন টাইপিষ্টে তোমাৰ মাৰ্কশ্বিটখন বনাইছে সেই টাইপিষ্টজনে কি কৰিব, ডাটা এণ্ট্ৰি কৰোঁতে কিবা মিষ্টেক হ'ব পাৰে। প্ৰথম কথা হৈছে কি, ৰিটোটেলিং অফ মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ। তেওঁলোকে কৰিব কি, কোনোবাত কি আছিল 2 আছিল, কোনোবাত এনেকৈ কি কৰিব, তেওঁলোকে যোগ কৰি চাব যে মিষ্টেক হৈছে নেকি কিবা। অ'কে, 5 পালে নে 4 পালে। অ'কে, এইখিনি বস্তু চাব তেওঁলোকে। আৰু প্ৰেক্টিকেল মাৰ্কছখিনি যদি ক'ৰবাত ৰৈ গৈছে দিবলৈ তেতিয়াহ'লে তেওঁলোকে সেইখিনি এৱাৰ্ডেড কৰিব, তেওঁলোকে দি দিব। কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ। যিকোনো ধৰণৰ কিবা মিষ্টেক হ'ব পাৰে। ফৰ এক্সাম্পল ছাপ'জ তোমাৰ মাৰ্কছ পাব লাগে 56, বাট কেতিয়াবা কি হয় সেইখিনি নম্বৰ কৰোঁতে 65 হৈ যায়। আৰু কেতিয়াবা কি হয় 65 পাব লাগে বাট সেইখিনি নম্বৰ কি হয় 86 হয়, তো 86টো কেতিয়াবা 68 হৈ হ'ব পাৰে। অ'কে, এই ধৰণৰ মিষ্টেকো হ'ব পাৰে আৰু এই ধৰণৰ মিষ্টেক হোৱা দেখা গৈছে। চ' তোমালোকে চাই লোৱা যে ৰিচেকিং অফ দ্য আনচাৰ স্ক্ৰিপ্টছ ডাজ নট মিন ৰি-এভলিউশ্যন। তোমাৰ যিখন উত্তৰ বহী আছে সেই উত্তৰ বহীখন তেওঁলোকে নতুনকৈ তাত চেক নকৰে। তেওঁলোকে কৰিব কি, তেওঁলোকে যিখিনি নম্বৰ তোমালোকক দিছে সেই নম্বৰখিনি তেওঁলোকে যোগ কৰি চাব। প্ৰথম কথা হৈছে এইখিনি নম্বৰখিনি কি কৰিব, যোগ কৰি চাব। যদি যোগ কৰোঁতে যদি কেতিয়াবা মিষ্টেক হৈ যায় তেতিয়া তেওঁলোকে কি কৰিব, সেইটো কাৰেকশ্যন কৰি দিব, টেনশ্যন ল'ব নালাগে। নেক্সট কথা হৈছে প্ৰেক্টিকেল মাৰ্কছখিনি কেতিয়াবা ৰৈ যায়। কেতিয়াবা কি হয়, মাৰ্কশ্বিটখনত ঠিকেই থাকে বাট কেতিয়াবা কি হয় যোগ কৰাতে মিষ্টেক হ'ব পাৰে, তেওঁলোকে সেইখিনি বস্তু চাব বুলি কৈছে। আৰু কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ। কেতিয়াবা কি হয় 56ৰ ঠাইত 65 হয় বা কেতিয়াবা 65ৰ ঠাইত 56 হৈ যায়। এনেকুৱা ধৰণৰ মিষ্টেক ডাটা এণ্ট্ৰিত হয়, তো এই ডাটা এণ্ট্ৰিৰ মিষ্টেকখিনি তেওঁলোকে ছল্ভ কৰি দিব তাত। অ'কে, তোমালোকে নিশ্চয়কৈ কপি ৰিচেকিং কি বস্তু বুজি পালা। কপি ৰিচেকিং ডাজ নট মিন দ্য ৰি-এভলিউশ্যন অফ আনচাৰ স্ক্ৰিপ্টছ। ৰিচেকিঙৰ কাৰণে চেবা যিটো ৰিজাল্টৰ অফিচিয়েল নটিফিকেশ্যন আছিল তাত ক্লিয়াৰলি মেনশ্যন কৰিছে, কেণ্ডিডেটছ ইণ্টেণ্ডিং টু গেট দেয়াৰ ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্ট এলং উইথ অবটেইনিং স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট উইল হেভ টু এপ্লাই থ্ৰু দ্য আসিফ ডিভিজন টু এয়াৰষ্টাইল বা ফৰ্মাৰলি AHSCC। ফৰ্মাৰলি বা আগতে যিটো ৱেবছাইট আছিল AHSCC, তাৰ জৰিয়তে তোমালোকে কি কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব। ন' অফলাইন এপ্লিকেশ্যনছ উইল বি একচেপ্টেড। কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন তোমালোকে নকৰিবা। বহুতে ক'ব যে RTA কৰিব লাগে
বাট RTI মানে হৈছে আমি যেটো অনলাইনৰ দ্বাৰা কৰিম সেইটোৱে RTI অফলাইনত বাই পোষ্ট বা পোষ্টেলৰ যোগেদি তোমালোকে কোনো ধৰণৰ RTI কৰিবলৈ প্ৰয়োজন নহয় ওকে তোমালোকে দিয়া কৰিবা কি যে ৰিজাল্ট দিছে আজি যেহেতু 30 তাৰিখ এপ্ৰিলৰ তো তোমালোকে চোৱা মেৰ 3 তাৰিখলৈ এই যেটো পোৰ্টেল আছে সেই পোৰ্টেলত লিংকটো এক্টিভেট হ'ব তো মেৰ 3 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিবা সপোজ এইখন তোমাৰ আনসাৰ স্ক্ৰিপ্ট ওকে ইয়াতে কি হ'ব বাই মিস্টেক কেতিয়াবা নম্বৰখিনি যোগ কৰাতে মিস্টেক হ'ব পাৰে এক্সামিনাৰে কেতিয়াবা ভুল কৰি দিব পাৰে বা টাইপিষ্টজনৰ কিবা মিস্টেক হ'ব পাৰে ওকে আৰু তোমালোকে যদি বিচৰা যে আমাৰ এই এক্সাম কপিখন আকৌ এবাৰ চেক কৰা যাওক তেতিয়া হলে তোমালোকৰ হেতু হ'ব কপি ৰিচেকিং ওকে আৰু এটা বস্তু আছে যদি তোমালোকে বিচৰা যে মোৰ যিখিনি বস্তু ভুল হওক শুদ্ধ হওক নম্বৰ মই পাও না পাও মই জাস্ট কি কৰিব বিচাৰো এবাৰ মই নিজে চকুৰে চাব বিচাৰো মই কি লাগে মোক ফটো লাগে বা পিকচাৰটো লাগে ওকে তেতিয়া হলে হেতু হ'ব কি obtain answer script এটো হৈছে নরমাল রিচেকিং ওকে এটো হৈছে নরমাল রিচেকিং যত তোমাৰ কি হ'ব নম্বৰখিনি তেওঁলোকে যোগ কৰি চাব যদি কৰবাত ভুল হৈছে শুদ্ধ কৰি দিব বাট যদি তোমালোকক ফটো লাগে তেওঁলোকে এপ্লাই কৰিব পাৰিব ওকে তোমালোকে দুটা প্ৰসেস কৰিব পাৰিবা বাট ইয়াৰ কাৰণে যেটো ফিজ আছে সেই ফিজটো বেলেগ হয় ওকে প্ৰথমতে চোৱা যোৱাবাৰ এটো ফিজ আছিল হেইটো মেবি 300 আছিল ফৰ নরমাল রিচেকিংৰ কাৰণে 300 আছিল আৰু যি কেজন ষ্টুডেন্টক নরমাল রিচেকিংৰ লগতে নিজৰ আনসাৰ স্ক্ৰিপ্টৰ ফটো কপি লাগিব তেওঁলোকে পে কৰিব লাগিব 500 ফৰ ইচ সাবজেক্ট আৰু কেইটামান ক্ৰাইটেৰিয়া আছে প্ৰথমটো ক্ৰাইটেৰিয়া হৈছে ম্যাক্সিমাম 3খন সাবজেক্টত রিচেকিং কৰিব পাৰিবা তোমালোকক যদি ফটো কপি লাগে তেতিয়া হলে তোমালোকে এক্সট্ৰা কৈ 200 rupees পে কৰিব লাগিব বাট নরমাল কৈ কৰিলে হ'ব 300 rupees ওকে নরমাল রিচেকিং যত তোমাৰ আনসাৰ বহিখন কি কৰিব এজন টিচাৰক দিব তেওঁলোকে কি কৰিব যদি মাৰ্কছখিনি কৰবাত ভুল হৈছে তেওঁলোকে গণি চাব কাউন্টিং কৰিব নতুনকৈ এবাৰ কাউন্টিং কৰাৰ পিছত তেওঁলোকে যদি কৰবাত ভুল হৈছে তেতিয়া হলে তোমালোকে সেইখিনি বস্তু কাৰেক্ট মাৰ্কছখন পাই যাবা তেওঁলোকে হেতু বস্তু ক্লিয়াৰ কৰিব ওকে তোমালোকে এইখিনি বস্তু ক্লিয়াৰ হৈছে এপ্লাই ডেট আৰু স্টাৰ্ট ডেট হয় 3rd মে ওকে তোমালোকে বেছিকৈ টেনশন লব নালাগে এপ্লাই হ'ব 3 মেৰ পৰা ক্লিয়াৰলি মেনশন কৰা আছে আজি হৈছে কেই তাৰিখ আজি হৈছে 30th এপ্ৰিল ৰাইট 30 এপ্ৰিলৰ পৰা 30 এপ্ৰিল 30th এপ্ৰিল আজি ৰিজাল্ট দিছে দুদিন পিছত হ'ব মানে 1st এপ্ৰিল 2nd এপ্ৰিল ওকে তো 3rd এপ্ৰিলত কি হ'ব ৰিজাল্টৰ রিচেকিংৰ কাৰণে অনলাইন লিংক তেওঁলোকে নিজা পৰ্টেলত এক্টিভ কৰি দিব ওকে তোমালোকে দেখিছা 2022 চনৰ ৰিজাল্ট ওকে তোমালোকক মই মোৰ ৰিজাল্ট দেখুৱাম এন্ড তোমালোকে স্ক্ৰিনত দেখা পাইছা 0072200029 ম্যাথছ তোমালোকে চোৱা সি ইয়াৰ ইংলিছ ম্যাথছ আৰু ফিজিক্স মই তিনিখন সাবজেক্টত মোৰ অলপ ডাউট হৈছিল ওকে তো ইংলিছত মই 84 পাইছিলো 84 বাট আনসেন্সড অৰ্থাৎ 84 আছিল আৰু ম্যাথছত কি হৈছিল 38 পৰা কি হৈছিল 89 হৈছিল অৰ্থাৎ 51 মাৰ্কছৰ ইনক্ৰিমেন্ট আহিছিল আৰু ফিজিক্সত মই 92 পাইছিলো আৰু থিওৰিত পাইছিলো 62 তো কি 62 আছিল একো ধৰণৰ সেন্স হোৱা নাছিল কেতিয়াবা কি হয় কেতিয়াবা সেন্স হয় কেতিয়াবা সেন্স নহব পাৰে যদি তোমালোকে আনসাৰছখিনি ভালদৰে লিখিছিলা তেতিয়া হলে নম্বৰটো সেন্স হোৱাৰ চান্স বহুত বেছি থাকে তো জাস্ট তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰা আৰু যদি তোমালোকে পোৱাৰ 100% যোগ্য হয় তেতিয়া হলে তোমালোকে নিশ্চয় নম্বৰখিনি পাবা তোমালোকক জাস্ট মই তোমাক দেখাই দিলো এতিয়া আৰু পিডিএফ হিচাপে নাহে বাট এতিয়া বেলেগ ধৰণে ৰিজাল্টটো দিয়া হয় ওকে তোমালোকে একো টেনশন লব নালাগে ৰিচেকিংৰ ডেট হ'ব 3 তাৰিখৰ পৰা এপ্লাই কৰিব দিব এসপ্তাহ বা 15 দিন সময় দিব এই কেইদিনৰ ভিতৰত তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিবা যদি ভিডিঅটো চাই ভাল লাগিছে দেন ভিডিঅটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা